নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰাক লৈ আনহাতে কিছুমান কৰ্মচাৰীৰ গ্ৰেড পে কমোৱাক লৈ তাৰমানে গ্ৰেড পে বৃদ্ধি কৰাক লৈ আৰু গ্ৰেড পে কমোৱাক লৈ আমি দুটা খবৰ দিবলৈ ওলাইছোঁ যিটো সকলো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি ক'বলৈ ওলাইছোঁ যে যি ৮৭০০ টকা সেয়া বৃদ্ধি কৰাৰ কাৰণে আপোনাৰ দাবী জনাইছে এয়া চাব সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেখেতসকলে যোৱা পৰহি শিক্ষামন্ত্ৰীৰ লগত বৈঠকত মিলিত হয় আৰু তেখেতসকলে ৮৭০০ টকা আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ গ্ৰেজুৱেট শিক্ষকসকলক সেয়া পুনৰাই মোকলাই দিয়াৰ কাৰণে দাবী জনায় আৰু তেখেতসকলে বিহুৰ আগতে চৰকাৰে প্ৰধান শিক্ষকৰ পদ দিব বুলি কয় আৰু লগতে আমি ২ নম্বৰ ৮৭০০ টকাৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া চাব এয়া আপোনালোকে ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশিত এক জাননী আৰু এই জাননীত জনাইছে যে এয়া চাব যিসকল শিক্ষক কৰ্মচাৰীয়ে ৮৭০০ টকা লাভ কৰি আছে আপাৰ প্ৰাইমেৰী স্কুলত আৰু এই ক্ষেত্ৰত যদিহে তেখেতসকলে ইণ্টাৰমিডিয়েট স্কেলত তেখেতসকলে চাকৰি লাভ কৰিছে তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীৰ ৮৭০০ টকা তেওঁলোকে ল'ব নোৱাৰিব আৰু সেয়া ষ্টপ কৰিবলৈ ইয়াৰে জাননী জাৰি কৰিছে এয়া আমি আপোনালোকক পোনে দেখুৱাইছোঁ আপোনালোকে চাব আৰু এই ক্ষেত্ৰত এয়া চাব এয়া য'ত ডিটেইলছ লিখা আছে আপোনাৰ এয়া ৮৭০০ টকা যদিহে কৰ্মচাৰীসকলে লাভ কৰিছে আপাৰ প্ৰাইমেৰী স্কুলত আৰু যদিহে ইণ্টাৰমিডিয়েট যদিহে তেখেতসকলৰ ডিগ্ৰী হয় পষ্ট যদি ইণ্টাৰমিডিয়েট হয় তেনেহ'লে তেখেতসকলে ৮৭০০ টকা ল'ব নোৱাৰিব বুলি এয়া জনা গৈছে আৰু যাৰ ফলত তেজাৰি সেয়া ষ্টপ কৰিবলৈ ইয়াৰে জনাইছে আৰু ঠিক তেনেদৰে আপোনাৰ ৩ নম্বৰ পইণ্টটো চাব আৰু এই ক্ষেত্ৰত যদিহে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ ME MV ছিনিয়ৰ ছেকেণ্ডাৰী তেওঁলোক গ্ৰেড পে ৮৭০০ টকা লাভ কৰে ৰেছপেক্টিভ অফ আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ গ্ৰেড এজ পাৰ ফাইনেন্স নটিফিকেশ্যন নাম্বাৰ ইমান আৰু যদিহে এমালগেশ্যন হোৱাৰ আগতে যদিহে সেইসকল কৰ্মচাৰী সেয়া লাভ কৰিছিলে মানে ৪ তাৰিখ ৮/৯/২০১৮ আগতে এমালগেশ্যন হোৱাৰ আগত যদিহে ৮৭০০ টকা লাভ কৰিছে তেনেহ'লে তেওঁলোকে ৮৭০০ টকাই মানে লাভ কৰিয়ে থাকিব আৰু যদিহে পষ্টটো ইণ্টাৰমিডিয়েট হয় তেনেহ'লে তেখেতসকলে ৮৭০০ টকা লাভ নকৰিব বুলি এয়া জনা গৈছে এয়া গ্ৰেড পে এয়া আপোনাৰ সম্বন্ধীয় দুটা খবৰ আমি জনালোঁ